BJP सरकार go back, go back, go back. BJP सरकार go back, go back, go back. আমার কলেজ প্রবিচার করো, প্রবিচার করো, প্রবিচার করো। আমার পাশে থাকলে দিও, আমার পাশে থাকলে দিও। ডিমাকুচি মহাবিদ্যালয়ত 5 দিনলৈ পাঠদান বৰ্জন শিক্ষক শিক্ষয়িত্ৰীৰ পেটত গাঁঠি বান্ধি 22 বছৰে বিনা বেতনত শিক্ষাদান কৰা শিক্ষকৰ ক্ষোভ ভেঞ্চাৰ স্কুলৰ শিক্ষকক গুলিয়াই মাৰিবলৈ আহ্বান চৰকাৰক সরকার হুঁশিয়ার 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 গো ব্যাক গো ব্যাক আমার কলেজ প্রবিচার করো প্রবিচার করো প্রবিচার করো আমার বিজেপি চৰকাৰ গো বেক বিটিআৰ চৰকাৰ গো বেক ধ্বনিৰে পাঠদান এৰি প্ৰতিবাদত নামিল শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী স্বাধীনতা দিৱসৰ ৰাজ্যবাসীক দিয়া ভাষণত ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱে বিটিআৰ অঞ্চলৰ বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰাদেশিকৰণৰ বিষয়ে এটা শব্দ উচ্চাৰণ নকৰাত জাঙুৰ খাই উঠিছে সদৌ বিটিআৰ অপ্ৰাদেশিকৃত শিক্ষক সন্থা অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ সিদ্ধান্ত মৰ্মে 16 আগষ্টৰ পৰা 20 আগষ্টলৈকে 5 দিনলৈ বিটিআৰৰ 16খন জুনিয়ৰ কলেজ 125খন হাইস্কুল 1207খন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ হৈতে শুক্ৰবাৰৰ পৰা ডিমাকুচি জুনিয়ৰ কলেজতো পেন ডাউন কাৰ্যসূচী পালন কৰিছো যে আজিৰ পৰা আমি 5 দিনীয়া কাৰ্যসূচী কৰি আমি শ্ৰেণীকোঠাৰ পৰা আমি কলম ডাউন মতলব পেন ডাউন অনুষ্ঠান আৰম্ভ কৰিছো আমি এইকেইদিন কোনো দিনে শিক্ষাক আমি ছাত্ৰ ছাত্ৰীক নকৰাম অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ পেন ডাউন কাৰ্যসূচীত 22 বছৰে বিনা বেতনে শিক্ষাদান কৰি অহা ডিমাকুচি জুনিয়ৰ কলেজৰ অধ্যক্ষ সাৱাৰ আলী সিকদাৰ আৰু সহকাৰী শিক্ষকে সাংবাদিকৰ আগত দুখ প্ৰকাশ কৰি কয় যে তেওঁলোকে বছৰ বছৰ ধৰি শিক্ষকতা কৰি অহাৰ পিছতো তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ নহল আজিলৈকে অপ্ৰাদেশিকৃত শিক্ষকৰ অৱসৰৰ সময় হোৱাৰ পিছতো গুৰুত্ব নিদিলে চৰকাৰে সেয়েহে অপ্ৰাদেশিকৃত শিক্ষকসকলক চৰকাৰে গুলিয়াই মাৰক বুলি ক্ষোভত দুখ প্ৰকাশ কৰে প্ৰতি বছৰে চৰকাৰে মাথো প্ৰতিশ্ৰুতি দিয়েই দায়িত্ব সামৰা বিটিআৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ গৰিহণা দিয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰতিশ্ৰুতি দিছিল বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱে কৈছিল শিক্ষাৰ ক্ষেত্ৰত সকলো বিদ্যালয় মহাবিদ্যালয় চৰকাৰীকৰণ কৰা হ'ব বুলি চৰকাৰে মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও আজিলৈ একো গুৰুত্ব নিদিলে বৰ্তমান পানীত হাঁহ নচৰাৰ অৱস্থা হৈছে বিনা বেতনে পাঠদান কৰি অহা শিক্ষক শিক্ষয়িত্ৰী চাওঁতে আমাৰ আজি ডিমাকুচি ছিনিয়ৰ ছেকেণ্ডাৰীৰ এষ্টাব্লিছ হ'বলৈ 22 বছৰ হ'ল আহি এতিয়ালৈকে আমাৰ চৰকাৰৰ ঘৰৰ পৰা একো কোনো ধৰণৰ সঁহাৰি পোৱা নাই চৰকাৰে এতিয়া বেলেগ কাম বাদ দিছে মানে কেউফালে আঁচনি খুলিছে এই যে সুকন্যা আঁচনি মইনা আঁচনি আৰু সেল্ফ হেল্প গ্ৰুপত বেছিকৈ গুৰুত্ব দি সহায় কৰিছে কিন্তু ইমানবোৰ স্কুল কলেজ ভেঞ্চাৰ হৈ আছে কিমানবোৰ এতিয়া আমাৰতো চবৰে বয়স গ'ল এতিয়া বেছিভাগৰে বয়স গৈছে সময় গৈছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা স্কুল কলেজবিলাক যিখিনি আমাৰ ভেঞ্চাৰ আছে বহুতখিনি আছে আমাৰ এই ছিনিয়ৰ ছেকেণ্ডাৰী এতিয়া 16খন কলেজ আছে এতিয়ালৈকে হোৱাই নাই গতিকে আমাৰতো এতিয়া চাওঁতে চাওঁতে আৰু কিজানি 5 বছৰমানহে পাম এতিয়া আকৌ ৰিটায়াৰ্ড হ'বৰ সময়ে হ'ল গতিকে এতিয়ালৈকে নহ'ল গতিকে আমাৰ যাতে আমাৰতো নহ'লে বাৰু পিছৰ জেনেৰেশ্যনে জানে এই অনুষ্ঠানকেইটা পায় তাৰ কাৰণে বুলিও ভাবিছোঁ আৰু আমাৰতো নহ'লে বাৰু বহুত দুখৰ কথা হ'লেতো বহুতখিনি ভালে পাওঁ অকণমান সহায় পাওঁ কিন্তু সেইখিনিও চৰকাৰ নকৰিলে বাৰে বাৰে বছৰে বছৰে ইলেকশ্যনৰ আগে আগে মানে টোপ দি থাকে যে অমুক এইবাৰ ইলেকশ্যনৰ আগত ইমানখিনি কাম কৰা হ'ব বুলি কিছুমান এনাউন্স দি থাকে তাৰপিছত দেখোঁ যে ইলেকশ্যনৰ পিছত কোনো ধৰণৰ নামগুণ নাই আকৌ 5 বছৰ পিছত আকৌ সেইটোৱে একেখনে ৰিল মানে এটাই হৈ থাকে সেইকাৰণে আমি ভাবিছোঁ এইটো পেন ডাউন প্ৰগ্ৰেমটো আমি কৰিবলৈ বাধ্য হৈ গৈছোঁ এতিয়া এইখিনি মোৰ ক'বলগীয়া চৰকাৰে কি কৰে কি বেচাক আমাক এবাৰ 2002ৰ পৰাই আছোঁ মই ইয়াত 22 বছৰ পৰিয়াল কি কৰিম ছাইড বিজনেছ আছে সেনেকৈ চলাইছোঁ কলেজৰ পৰা একো নাপাওঁ এটকাও নাপাওঁ সেনেকৈ চলাইছোঁ উপায়টো নাই অসুবিধা হয় তেওঁলোকে এতিয়া গাড়ীত বহি আছে তেওঁলোকে কি গম পাব আমি কেনেকৈ চলিছোঁ তেওঁলোকে গম পালে হয় যদি আমাৰ নিচিনাকৈ থাকিলে হয় আমাৰ নিচিনাকৈ এইখন আসনত থাকিলে হয় গতিকে তেওঁলোকে এবাৰ চাওক আমাকো সেইকাৰণে আমি এতিয়া উপায়বিহীন হৈ এই পেন ডাউন প্ৰগ্ৰেমটো আমি কৰিবলগীয়া হৈছে আমিয়ে নহয়
যিমানবোৰ আছে অসমৰ ভেঞ্চাৰ স্কুল কলেজ সকলোৱে আমি এইটোৱে প্ৰগ্ৰাম হাতত লৈছোঁ এতিয়া উপায়বিহীন হয় তেওঁলোকে কি ব্যৱস্থা কৰে আমিও চাওঁ এতিয়া উল্লেখ্য যে ডিমাকুছী জুনিয়ৰ কলেজত বৰ্তমান 18 গৰাকী শিক্ষক ষ্টাফ আৰু 7 গৰাকী আন টিচিং সৰ্বমুঠ 25 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে বিগত 22 বছৰে বিনা বেতনত শিক্ষকতা কৰি আহিছে ইয়াৰ বিৰুদ্ধে আজিৰে পৰা সমগ্ৰ বিটিআৰৰ লগতে ডিমাকুছী জুনিয়ৰ কলেজতো শিক্ষক শিক্ষয়িত্ৰীয়ে পেন ডাউন কাৰ্যসূচী হাতত লৈ শিক্ষাদানৰ পৰা বিৰত হয় ডিমাকুছীৰ পৰা ভুৱন থপলীয়াৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ